যেতিয়া আমি কিবা এটা কাম কৰিব ল'ম, কিবা এটা কৰ্তব্য কৰিবলৈ যাম, সেই তেতিয়াই আমাৰ ঘৰৰ পৰা, আমাৰ পৰিয়ালৰ পৰা, আমাৰ নিজৰ পত্নীৰ পৰা, নিজৰ মা দেউতাৰ পৰা, নিজৰ ভাই ককাইৰ পৰা আমি বাধাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু সেই তেতিয়া আমি কৰ্মবিমুখ হৈ যাওঁ, আমাৰ কৰ্ম নোহোৱা হৈ যায়, হয়নে? যিসকল সম্বন্ধীয় জেগাত আছে তেওঁলোকৰ প্ৰতি থকা কৰ্তব্য মই পালন কৰিম, কিন্তু ভাৱনাত্মক হ'ব নালাগে, হয়নে? বন্ধুসকল, এটা কথা মনত ৰাখিব, আমি যেতিয়া এই সংসাৰ ত্যাগ কৰিম, এই সংসাৰৰ পৰা যামগৈ, সেই সময়ত 2 দিনৰ 4 দিনৰ বাবে কান্দিব মোৰ নিজৰ বন্ধুবৰ্গই, হয়নে? নিজৰ সন্তানে কান্দিব এমাহৰ বাবে, নিজৰ পত্নীয়ে কান্দিব 2 মাহৰ বাবে, নিজৰ মায়ে কান্দিব বছৰ দিন, কিন্তু সেই বছৰ দিনৰ পিছত এই সংসাৰৰ মায়াত আবদ্ধ হৈ নিজৰ কৰ্মত ব্যস্ত হৈ পেলাই এবছৰৰ পিছত সেই মাকেও নিজৰ সন্তানক পাহৰি যায়।